নমস্কাৰ, মই জ্যোতিষী গৌৰৱ বৰা। আজি আপোনাক মূল্যাংক ১ আৰু ভাগ্যাংক ২ বিষয়ে মই ক'বলৈ গৈ আছোঁ। মূল্যাংক ১ হ'ল মানে যাৰ জন্ম ১ তাৰিখ, ১০ তাৰিখ, ২৮ তাৰিখে জন্ম হয় তেওঁলোকৰ মূল্যাংক 1 হ'ব, মানে পাৰ্চনেল নম্বৰ 1। আৰু ডেষ্টিনি নম্বৰ যাক ভাগ্যাংক বুলি কোৱা হয়, তাৰ উলিওৱা নিয়মটো হ'ল মূল্যাংক আপোনাৰ গোটেইকেইটা ডেট, মাহ আৰু বছৰটো যোগ কৰিলে যিটো পোৱা যায়, তাক ছিংগল ডিজিট কৰিলে যিটো পোৱা যায়, সেইটো হ'ল আপোনাৰ ভাগ্যাংক হ'ব। ভাগ্যাংক তাক টোটেল কৰি পেলাই যি ২ ওলায়, তেওঁ ভাগ্যাংক তাক ডেষ্টিনি নম্বৰ ২ বুলি কোৱা হয়। তেওঁলোকৰ লাকি প্লেনেট হৈছে ভেনাছ, শুক্ৰ, মুন আৰু কেতু। তেওঁলোকৰ এইকেইটা গ্ৰহ খুব তেওঁলোকৰ কাৰণে লাকি, গতিকে তেওঁলোকে যিকোনো ক্ষেত্ৰত যিকোনো বেমেজালিত পৰিলে বা যিকোনো অসুবিধাত পৰিলে এই গ্ৰহকেইটা যদি উপায় কৰা হয়, নিশ্চয় এই বিপদৰ পৰা ওলাই আহিব পৰা যায়। আকৌ তেওঁলোকৰ লাকি নম্বৰ কেইটামান আছে, সেই নম্বৰকেইটা হৈছে ৬, ২ আৰু ৭। এইকেইটা নম্বৰ আপোনালোকে মোবাইলতো ব্যৱহাৰ কৰিব পাৰে, হয় গাড়ী কিনিলে গাড়ী নম্বৰত ব্যৱহাৰ কৰিব পাৰে, ফ্লেট ল'লে ফ্লেট নম্বৰো ল'ব পাৰে। গতিকে আপোনালোকৰ কাৰণে সেই নম্বৰকেইটা খুব লাগে, যাৰ মূল্যাংক ১ আৰু ভাগ্যাংক ২ হ'ব লাগিব। তেওঁলোকৰ কিছুমান লাকি কালাৰ আছে, সেই কালাৰকেইটা মই কৈ দিছোঁ। লাইট য়েল্ল', লাইট ব্লু, লাইট গ্ৰীণ কাপোৰ তেওঁলোকক কিনিলে বা পৰিধান কৰিলে খুব ভাল। তেওঁলোকে যিমান পাৰে সেইকেইটা কাপোৰ পৰিধান কৰিব লাগে। আৰু আনলাকি কালাৰ দুটা আছে, এটা হ'ল ব্লেক আৰু ৰেড। ক'লা আৰু ৰঙা কাপোৰ বস্ত্ৰ পৰিধান কৰাৰ পৰা অলপ আঁতৰত থাকিব লাগে তেওঁলোকে, কাৰণ যিহেতু এই দুটা কালাৰ তেওঁলোকৰ কাৰণে আনলাকি। তেওঁলোকৰ কিছুমান প্ৰফেশ্যন আছে, কেৰিয়াৰ আছে, যিকেইটা কেৰিয়াৰত গ'লে এই যাৰ মূল্যাংক ১ আৰু ভাগ্যাংক ২ বিলাকে ভাল ছাকচেছ কৰিব পাৰে। তেওঁলোক ৱাটাৰ ৰিলেটেড বিজনেছবিলাক কৰিব পাৰে। তেওঁলোকে যিবিলাক পানী ৰিলেটেড বিজনেছ, য'ত পানী থাকে, গাখীৰ থাকে, এলকহল জাতীয় বস্তু বিজনেছো কৰিব পাৰে, ৱাইন শ্বপ কৰিব পাৰে, গাখীৰ ৰিলেটেড ডেইৰী প্ৰডাক্টৰ ডেইৰী ফাৰ্ম খুলিব পাৰে। এইবোৰ পানী ৰিলেটেড কিছুমান বটল বনাই পানী বিকে, সেইবোৰ বিজনেছ যদি কৰে তেওঁলোকে নিশ্চয় ছাকচেছ হ'ব। ইম্পৰ্ট এক্সপৰ্ট বিজনেছ কৰিব পাৰে তেওঁলোকে, যিবিলাক কিনা বেচা কৰে ন, ইম্পৰ্ট দিয়া বস্তু বেলেগলৈ পঠিয়াই, বেলেগৰ বস্তু ইয়ালৈ আনে, তেনেকুৱা বিজনেছবিলাক তেওঁৰ কাৰণে খুব ভাল। ফাৰ্মিঙো কৰিব পাৰে, খেতিও যদি ভালকৈ বৈজ্ঞানিক পদ্ধতি কৰে, তেতিয়াহ'লে খেতিটো তেওঁলোকে বহুত ফাৰ্মিং যদি কৰে, যিকোনো ফাৰ্মিং, ব্ৰইলাৰ ফাৰ্ম হ'ব পাৰে, এনি ফাৰ্মিং, ফিচিং হ'ব পাৰে, সেইবিলাক যদি বৈজ্ঞানিক পদ্ধতিৰে ভালকৈ পদ্ধতি কৰে নিশ্চয় সুফল পাব। তেওঁলোকৰ পাৰফিউমছ বিজনেছতো বহুত ভাল আছে বুলি কয়, গতিকে তেওঁলোকে যদি পাৰফিউম ৰিলেটেড বিজনেছ কৰে তেওঁলোকৰ কাৰণে খুব উপকাৰী। লাক্সাৰী গুড ৰিলেটেড বস্তুবিলাক তেওঁলোকে বিকিব পাৰে, মানে যিবোৰ বস্তু খুব এণ্টিক প্ৰডাক্ট থাকে ন, খুব দামী প্ৰডাক্ট বা লাক্সাৰী বস্তুবিলাক, সেইবিলাক বস্তু যদি তেওঁলোকে চেল কৰে বা দোকান খোলে, তেতিয়াও তেওঁলোকে সেইবিলাকতো তেওঁ ছাকচেছ হ'ব পাৰে। গতিকে যিখিনি আছিলে মই কৈ দিছোঁ, আপোনালোকে যদি যাৰ মূল্যাংক ১ আৰু ভাগ্যাংক ২ থাকে তেওঁলোকে নিজে ৰিলেট কৰিব। আৰু যোনে হয়তো যাৰ এইটো মূল্যাংক আৰু ভাগ্যাংক ২ আছে তেওঁলোকে চাগে কিছুমান ৰিলেট কৰিছে, তেওঁলোকে চাগে হয়তো এইটো বিজনেছত আছে বা নাথাকিলেও চাগে তেওঁলোকে যাবলৈ মন কৰি আছে। এইটো আপোনাৰ বিবেকে কৈ থাকে এইখিনি যাৰ তেনেকুৱা থাকে, আৰু এইটো নিশ্চয় মিলি যাব। গতিকে আপোনালোকৰ যাৰ আছে চাব, আৰু যোনে যদি একো কৰা নাই তেনেকৈ এইটো ৰিলেটেড বিজনেছবিলাক যদি কৰে তেওঁলোকে নিশ্চয় ছাকচেছ হ'ব।